নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি বৰ্তমান জনপ্ৰিয়তা লাভ কৰা এখনি সুন্দৰ কথাছবি মিনিৰ সৃষ্টিমূলক প্ৰচাৰ আৰু প্ৰসাৰ সমীৰৰ এক প্ৰচেষ্টাত যোৰহাটৰ বিভিন্ন ঠাইত সম্পন্ন কৰা হয় চাহক আমাৰ এই প্ৰতিবেদনটি বৰ্তমান জনপ্ৰিয়তা লাভ কৰা এখনি সুন্দৰ কথাছবি মিনিৰ সৃষ্টিমূলক প্ৰচাৰ আৰু প্ৰসাৰ সমীৰৰ এক প্ৰচেষ্টাত যোৰহাটৰ বিভিন্ন ঠাইত সম্পন্ন কৰা হৈছে যোৰহাট মেলেং শিৱসাগৰ টিয়ক মাজুলী উত্তৰ লখিমপুৰ গোলাঘাট আদি ঠাইত সৃষ্টিমূলক প্ৰচাৰ সম্পন্ন হোৱা মিনিৰ পৰিচালনা অৰুণজিৎ বৰাৰ উল্লেখযোগ্য যে পংকজ মহন্তৰ প্ৰযোজিত চাহ বাগিচাৰ পটভূমিত নিৰ্মিত ৰোমান্স সংগীত কমেডি একশ্যনেৰে ভৰপূৰ এখন সুন্দৰ আৰু বহু চৰ্চিত মিনিৰ সৃষ্টিমূলক সজাগতা অনুষ্ঠানসমূহত মিনি চাবলৈ আহ্বান জনাই 2017 চনৰ পৰা একক আৰু নিস্বাৰ্থভাৱে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে অসমৰ বিভিন্ন ঠাই গাঁৱে ভূঞে ঘূৰি ঘূৰি সৃষ্টিমূলক সজাগতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জয়যাত্ৰা অব্যাহত ৰখা সমীৰ ৰয়ে ছবিখনত অভিনয় কৰিছে বলিউডত সুনাম অৰ্জন কৰা উৰ্মিলা মহন্ত সুদক্ষ অভিনেতা বলৰাম দাস ধনঞ্জয় দেৱনাথ সিমি গোস্বামী নৱ মহন্ত দীক্ষা খাউণ্ড শান্ত তাঁতী আদি নপুৰণি বহু অভিনেতা অভিনেত্ৰীয়ে উল্লেখযোগ্য যে এই ছবিখন উপভোগ কৰি আনন্দ প্ৰকাশ কৰে বলিউডৰ অনিল কাপুৰ ৰেখা সঞ্জয় দত্ত পুনম ধিলন আদিয়ে যেহেতু চাহ উদ্যোগৰ 200 বছৰ হৈছে এবাৰ 2023ত তেওঁলোকে খুব প্ৰশংসা কৰিছে মোৰ খুব ভাল লাগিছে সেইটো কাৰণে প্ৰথমবাৰৰ বাবে চাহ জনজাতি ভাষাৰ পাৰ্টলি অসমীয়া ভাষাৰ অসমৰ চিনেমা এখন মই সুবিধাকণ যে পালোঁ ষ্টাৰডাষ্ট অনুষ্ঠানত গল্ডেন জুবলি অনুষ্ঠানত ট্ৰেইলাৰটো মুকলি কৰিবলৈ মই নিজকে অসমীয়া হিচাপে বহুত গৌৰৱ ফিল কৰিছোঁ নমস্কাৰ মই উৰ্মিলা মহন্ত এই ফেব্ৰুৱাৰী মাসের 23 তারিখের শুকুরবারে সমগ্র আসামে পঙ্কজ মহন্তই প্রযোজনা করা আর অরুণজিৎ বরার পরিচালনায় সাদ্রি ভাষার সিমনাটা মিনি শুভমুক্তি পাবে মিনির নামের ভূমিকাটায় মুই অভিনয় করেছি আর মোর সঙ্গে বলরাম দাস ধনঞ্জয় দেবনাথ সিমি গোস্বামী নব মহন্ত শান্ত তাঁতি সবাই অভিনয় করেছে সিমনার আসল মজাটা তো সিমনা হলে পাবি তবে হামদেরা মিনিকে দলে বলে যাই সিমনা হলে দেখবি বলে সবাইকে অনুরোধ জানালি ধন্যবাদ পঙ্কজ মহন্তই তার ট্রেইলার এটা দেখুৱা হৈছিল সেই ইভেন্টটো আৰু তাত বলিউডৰ যশস্বী অভিনেত্ৰী ৰেখা উপস্থিত আছিল যশস্বী অভিনেতা ৰণবীৰ শৌৰী অনিল কাপুৰ এওঁলোক উপস্থিত আছিল আৰু তেওঁলোকে এই ট্ৰেইলাৰটো চাই খুবেই ভাল ৰেসপন্স কৰিছে গতিকে আমি মিনি টিমটোৱে খুব আশাবাদী যে আপোনালোকক এখন ভাল ছবি আপোনাক কৰিছো 200 বছৰৰ এক সোণালী ইতিহাস অসমৰ চাহ উদ্যোগ আৰু এই সময়খনতে আমাৰ পংকজ মহন্ত ডাঙৰীয়াই এটি খুব সুন্দৰ ছবি প্ৰযোজনা কৰিছে মিনি আৰু মিনি অহা 23 ফেব্ৰুৱাৰীত সমগ্ৰ অসমতে মুক্তি লাভ কৰিব আৰু এই সময়খনতে আমি নিস্বাৰ্থভাৱে এনেদৰে আমি এই ছবিখন উৎসাহিত কৰিবলৈ আমাৰ যোৰহাট জিলাৰ লগতে বিভিন্ন ঠাইত আমি এনেদৰে পোষ্টাৰিং ৰোড শ্ব' আৰু সজাগতা অনুষ্ঠানৰ সৃষ্টি কৰিছোঁ সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।